এই লক্ষ্মী পাইছা বেলেগকৈ কিয় আৰু ৰঙিয়া সমষ্টিত এইবাৰ ভৱেশ কলিতা ডাঙৰীয়াই হেট্ৰিক কৰিব আৰু দুইবাৰ বাউণ্ডেৰী কোবাইছিল এইবাৰ অভাৰ বাউণ্ডেৰী বা ছিক্সাৰ কোবাব কেনেধৰণৰ প্ৰস্তুতি চলিছে এইফালে গৈ আছে গোটেই অসমখনত শদিয়াৰ পৰা ধুবুৰীলৈকে গহপুৰৰ পৰা শ্ৰীভূমিলৈকে সকলোতে ৰাইজৰ ওঠৰ ভাষা এটাই মনৰ ভাষা এটাই তেওঁলোকে আকৌ এবাৰ বিজেপি চৰকাৰ অসমত প্ৰতিষ্ঠা হোৱাটো মনে প্ৰাণে বিচাৰিছে সেইকাৰণে মই সমগ্ৰ অসমৰ যি পৰিৱেশ আজিৰ দিনত দেখিছোঁ নিৰ্বাচনী পৰিৱেশ এই পৰিৱেশটো বিজেপি আৰু NDAৰ পক্ষত অত্যন্ত শক্তিশালী এটা ট্ৰেণ্ড এটা বিজেপি আৰু NDAৰ পক্ষত আমি দেখিবলৈ পাইছোঁ তিনি গগৈৰ ভূমিকা কি ক'ব বিৰোধীৰ যি তিনি গগৈৰ কথা ওলাই আছে তিনি গগৈ হৈ থাকক আমাৰ লগত হয়তো 3 লক্ষ অন্য গগৈ বিজেপি NDAৰ লগত আছে আহিছে আজমলক ৰক্ষা কৰিবলৈ এইটো তেওঁলোকৰ দলৰ কথা কাৰণ ওৱেইচি চাহাবো মানে গোটেই ভাৰতবৰ্ষৰ যিটো AIMM আছে গতিকে AIMMৰ দলৰ সভাপতি হয় আৰু তেখেতৰ এটা প্ৰভাৱ আছে সংখ্যালঘু অঞ্চলত তেখেতে বিশেষভাৱে AIDF দলে নিমন্ত্ৰণ কৰিছে প্ৰচাৰ কৰিছে আমিতো আৰু সেইবিলাক জেগাততো আৰু মাথা মাৰাও নাই আৰু মাথা মাৰি লাভো নাই গতিকে য'ত প্ৰচাৰ কৰিব তাত কংগ্ৰেছৰ ভোট বেংকত খহনীয়া আহিব আচ্ছা ইয়াৰ পিছত ষ্টাৰ কেম্পেইনাৰ আহিব নেকি আমাৰ এইটো অঞ্চলত ইয়াততো এতিয়া সদ্যহতে খালী আৰু এজন আমাৰ নীতিন গাডকাৰী খালী আহিব ন কেতিয়া আহিব নাই ন এতিয়া ইয়াততো ৰঙিয়াত বোধহয় আৰু বেলেগ ষ্টাৰ প্ৰচাৰকৰ কোনো চাংচাৰিত কাইলৈ আহিব কাইলৈ ৰাষ্ট্ৰীয় সভাপতি নীতিন গাডকাৰী ডাঙৰীয়া চাংচাৰিত 11:30 বজাত সভাত 12 বজাত ওভাৰঅল কিমান মান আসন পাব 6 তাৰিখে বেজত ওভাৰঅল আপোনালোকে কিমান মান আসন পাব NDA মই এতিয়া আসনৰ সংখ্যাটো ৰাইজে নিৰ্ধাৰণ কৰিব কিমান আসন দিব আমাক সেইটো ৰাইজে নিৰ্ধাৰণ কৰিব কিন্তু এটা অভূতপূৰ্ব ঐতিহাসিক বিজয় বিজেপিৰ পক্ষত NDAৰ পক্ষত হ'ব এয়া সুনিশ্চিত আপুনি অকণমান আগতে কৈছে যে ইতিমধ্যে প্ৰক্ষেপ কৰিছে মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এতিয়া বেলেগ থট নাই নহয় আমি আগতেই কৰি দিছোঁ কোৱা মানে আমি মানে আমাৰ দলে কৰিছে গৃহমন্ত্ৰী ডাঙৰীয়াই কৰিছে গতিকে মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয় কাৰ্যকালৰ বাবে আমি বিচাৰিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শপত গ্ৰহণ কৰক আজি ৰাহুল গান্ধী আহিছে আহি কৈছে যে জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰক্ৰিয়া 100 দিনৰ ভিতৰত সম্পূৰ্ণ কৰিব তেওঁ এইটো পাৰ্চনেল গেৰাণ্টি হিচাপে দিছে কি ক'ব ৰাহুল গান্ধীয়ে 100তকৈ অধিক গেৰাণ্টি দিলে বিভিন্ন ৰাজ্যত 100% তেওঁ ফেইল কৰিছে 100% হিমাচল প্ৰদেশৰ চৰকাৰৰ অৱস্থা চাব আজি যি গেৰাণ্টি দি আহিছিল কৰ্ণাটক চৰকাৰৰ অৱস্থা চাব যি গেৰাণ্টি দি আহিছিল আজি মানুহে কংগ্ৰেছক লেইলে চেইছে কৰি আছে আৰু ৰাহুল গান্ধীৰ কথাৰ কিমান দূৰ আপোনালোকে অসমৰ সংবাদ মাধ্যমে মূল্য দিয়ে মই নাজানো কিন্তু ৰাইজে মূল্য নিদিয়ে কংগ্ৰেছক লৈও সমালোচনা কৰিছে প্ৰিয়ংকা গান্ধীয়ে এই কথা এতিয়া কৰিব কি তেওঁলোকৰ আছেনো কি ইছ্যু ভাই তেওঁলোকে যদি সমালোচনা কৰিলেহেঁতেন বা তেওঁলোকে যদি সিদ্ধান্ত ল'লেহেঁতেন মই কথাটো কৈছোঁ এটা যদি তেওঁলোকে কঠোৰ সিদ্ধান্ত ল'লেহেঁতেন যে অহাবাৰ আমি এজনো বাংলাদেশী ঘুচপেঠিক অসমলৈ সোমাব নিদিওঁ আৰু যিসকল বাংলাদেশী অসমত আছে আমাৰ চৰকাৰ হ'লে এটা এটাকৈ তেওঁলোকক অসমৰ পৰা বিতৰণ কৰিম এই ধৰণৰ যদি প্ৰতিশ্ৰুতি দিলেহেঁতেন তেতিয়া কথাটো বেলেগ আছিল তেওঁলোকে ওলোটাকৈ কয় যে বিজেপি চৰকাৰে যি বাংলাদেশী সন্দেহযুক্ত মিয়াক যিসকলক উচ্ছেদ কৰিছে উচ্ছেদ কৰা জেগাবিলাকত আকৌ তেওঁলোকক বহুৱাব অৰ্থাৎ অসমৰ খিলঞ্জীয়াৰ মাটি আকৌ বাংলাদেশীৰ হাতত গতাই দিব এয়াই কংগ্ৰেছৰ নীতি অসমৰ বিৰুদ্ধে সদায় তেওঁলোকৰ নীতিয়ে নহয় স্থিতিও আৰু পদক্ষেপ জুবিনৰ ন্যায়ক লৈ অসমৰ ৰাইজ আশ্বস্ত হ'ব পাৰে জুবিন দাই চাওক এইটো ৰাজনীতিৰ বিষয়েই নহয় কংগ্ৰেছে এটা মহা ভুল কৰিছে আৰু যোন দলেই নহওক জুবিন দাক ৰাজনীতিৰ ক্ষেত্ৰখনত ন্যায় দিয়াৰ কাৰণে মেনিফেষ্টত স্থান দিব লাগে বুলি কথা নাই আমিওতো ন্যায় দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ আমি চৰকাৰৰ ফালৰ পৰা এটা পদক্ষেপ জুবিন গাৰ্গ ডাঙৰীয়াই ন্যায় দিয়াৰ কাৰণে SITৰ পৰা আৰম্ভ কৰি ফাষ্ট ট্ৰেক কোৰ্টলৈকে গোটেইখিনি কাম আমি
আগবঢ়াইছে আৰু যদি এইসকলৰ কিছুমান কথাকথিত মানুহৰ কথা শুনিলোহেঁতেন তেনে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত আমাৰ ছিংগাপুৰ পুলিচৰ যিটো তদন্ত তাতে সেইদিনা শেষ হৈ গ'ল। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বুদ্ধিমত্তা আৰু ভৱিষ্যত তেখেতে জুবিন দাক অন্তৰৰ পৰা দিব খোজা ন্যায় সেইটোক সন্মুখত ৰাখি যি ধৰণে অসম পুলিচৰ জৰিয়তে তদন্ত প্ৰক্ৰিয়া কৰিলে SIT গঠন কৰিলে মই ভাবোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জুবিন গাৰ্গ ডাঙৰীয়াক ভাল পোৱাসকলে তেখেতক এবাৰ হ'লেও এটা কৃতজ্ঞতা বা ধন্যবাদ জ্ঞাপন কৰিব লাগে। তন্ময়